MGNৰেগা আঁচনিৰ নামত ব্যাপক অনিয়ম মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠপুৰী জলসিঞ্চনৰ নলা নিৰ্মাণৰ নামত প্ৰশাসন 2023-24 বৰ্ষৰ 9,88,384 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আঁচনিখন বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে আৰম্ভ কৰা হৈছিল। একাংশ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত 4-5 মাহ ধৰি সম্পূৰ্ণ নহল কাঠপুৰীৰ পাগলাদিয়া নদীৰ কাষত জলসিঞ্চনৰ নলা পুনৰ নিৰ্মাণ আৰু মেৰামতি নামৰ আঁচনিখন। বাৰিষাৰ আগে সম্পূৰ্ণ কৰিব পৰা আঁচনিৰ কাম এতিয়া বাৰিষাৰ অজুহাতত কাম কৰাৰ পৰা বিৰত আছে একাংশ পাবত গজা নেতাই। আনহাতে অনিয়ম দেখিও একাংশ গয়া ৰাইজে উঠি ৰজা বহি ৰজা ৰাজনৈতিক দলৰ নেতাসকলৰ ভয়তে মুখ খোলাৰ পৰা বিৰত থাকিবলগীয়া হয় বুলিও নাম প্ৰকাশত অনিচ্ছুক লোকে কয়। নৈপৰীয়া ৰাইজে এতিয়া ৰাইজৰ উপকাৰৰ বাবে লোৱা চৰকাৰী আঁচনিৰ ধন মধ্যভোগীয়ে হৰাট কৰাত ইয়াৰ উচিত তদন্তৰ দাবী বিচাৰিছে। গাঁৱত প্লাটৰ বান দিয়া স্কিম আহিছিলে 10 লাখৰ। এতিয়া আমাৰ গাঁৱত এই কামটো আধৰুৱা হৈ আছে আৰু কামটো কৰাটো উল্টা পাল্টা কৰি আছে। কোনফালে কৰিব লাগে কোনফালে কৰি আছে, সুবিধা লৈ মাত্ৰ কৰি আছে ঠিকাদাৰকেইটা এনেকৈ কৰি আছে কি ৰাইজৰ কোঠাও না মানে নিজৰ হিচাপত নিজে কৰি থাকে। তাৰ কাৰণে মই এই নিউজ লাইভত আহা এইকেইটাক মইতো ক'বই লাগিব অলপ হ'লেও গাঁৱৰ বোলে নক'লেতো নহ'ব, কামটো ছাকচেছ নহ'ব। তাৰপিছত যিকেইটা কাম কৰে এইকেইটা দাঙাবাজি একেবাৰে কৈ থাকে আমাৰ কামটো কি হ'ব, আমাৰ ইমান বাজেটৰ পইচা নহয় তেনেকুৱা কৈ থাকে। এনেকুৱাত আমাৰ এই বৰ্ডটোৱে দেখা পায়। তাৰ কাৰণে মই নিউজত উঠাই দিবৰ কাৰণে মিডিয়া এইকেইটা ক'বৰ কাৰণে দিছে তাৰ কাৰণে মই ক'লোঁ আৰু বেছি নক'ম, এইখিনিয়ে ক'ম। ঢেকীয়াজুলিৰ পৰা ৰাহুল বৰাৰ ৰিপৰ্ট, ডিটক্স এনি।